নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো সো পৰীক্ষালৈ বেছি দিন নাই গতিকে ভিডিঅ'সমূহ আপোনালোকে এটাও মিছ নকৰিব ৰেগুলাৰলি চাই থাকিব যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছো সো বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো দিয়া আছে হুইচ ডিস্ট্ৰিক্ট অফ ইণ্ডিয়া হেজ বিন ডিক্লেয়াৰ্ড দ্য ফাৰ্ষ্ট ওপেন ডিফেকশ্যন ফ্ৰী ডিস্ট্ৰিক্ট অৰ্থাৎ ভাৰতৰ কোনখন জিলাক প্ৰথমখন মুকলিকৈ শৌচমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে অপচন 4টা দিয়া আছে আপোনালোকে চাই ল'ব ইম্ফল ৱেষ্ট ইন মণিপুৰ আইজল ইন মিজোৰাম নাইডা ইন ৱেষ্ট বেংগল আৰু বেংগালোৰ ইন কৰ্ণাটক সো ইয়াৰ কোনখন জিলাক মুকলিকৈ শৌচমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে হেহতীয়াকৈ সো ইয়াৰ শুদ্ধ এনসাৰ যদি চাবলৈ যাওঁ এনসাৰ অপচন সি কাৰেক্ট এনসাৰ নাইডা ইন ৱেষ্ট বেংগল পৰৱৰ্তী কোৱেশ্চনটো দিয়া আছে দ্য এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়া হেজ ইটছ হেডকোৱাৰ্টাৰ এট আপোনালোকে জানে স্বাস্থ্য বিভাগৰ পৰীক্ষাত হেডকোৱাৰ্টাৰ সুধিবই গতিকে আপোনালোকৰ ভাৰতীয় পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়া হেডকোৱাৰ্টাৰ ক'ত আছে চেন্নাই দিল্লী পুনে বেংগালুৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ চেন্নাই ঠিক আছে ভাৰতীয় পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় চেন্নাইত অৱস্থিত মনত ৰাখিব সো এইখিনিতে আপোনালোকক জনাব বিচাৰিছো আপোনালোকৰ ডিএমই গ্ৰেড 3 নন টেকনিক্যাল পদৰ পৰীক্ষা অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে গতিকে পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন আছে গতিকে আপোনালোকে যদি পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেচন কৰিব পাৰিব বেছি দাম নহয় মাত্ৰ 99 টকাত যত আপোনালোকৰ এসাজ ভাতৰ দাম ভাল কৈ নহয় গতিকে মাত্ৰ 99 টকা ডাউনলোড কৰি আপোনালোকে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব এ টু জেড সম্পূৰ্ণ সিলেবাস অনুসৰি আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব যি সকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিওটোৰ তলত ডেসক্ৰিপচন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব ৰিসেন্টলি যিসমূহ স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ লগতে এডিআৰই পৰীক্ষা হৈ গৈছে যথেষ্টখিনি কোৱেশ্চন আনসাৰ ডাইৰেক্টলি কমন আহিছে আৰু এই ৰিসেন্টলি যি আপোনালোকৰ টেকনিক্যাল বৰ্ডৰ পৰীক্ষা হৈ গৈছিল সেই পৰীক্ষাৰ যথেষ্টখিনি কোৱেশ্চন আনসাৰ এইখন গেটবুকৰ পৰা কমন পৰিছে গতিকে আপোনালোকে পলম নকৰিব এতে ডাউনলোড কৰি ল'ব আৰু আপোনালোকৰ প্ৰিপাৰেচনত সহায় হ'ব নিশ্চয় সো নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ওয়ান ইণ্ডিয়ান monument become the first historical monument in the world to debut on Twitter সো কোনটো এটা ভাৰতীয় কীৰ্তিচিহ্ন টুইটাৰ আত্মপ্ৰকাশ কৰা বিশ্বৰ প্ৰথম ঐতিহাসিক স্মৃতিসৌধ হৈ পৰিল অপচন দিয়া আছে তাজমহল ফতেহপুৰ সিক্ৰি কুতুব মিনাৰ আৰু ৰেড ফৰ্ট সো এইখিনিতে আপোনালোকক আমি এটা কথা জনাব বিচাৰিছো সো কিছু আমাৰ হেলথৰ প্ৰবলেমৰ কাৰণে আমাৰ মাতটো আপোনালোকে বুজি নাপাব পাৰে ধৰিব নোৱাৰিব পাৰে এইখিনি আপোনালোকে ইগনোৰ কৰিব সো বিশ্বৰ প্ৰথম ঐতিহাসিক স্মৃতিসৌধ হৈছে তাজমহল অপচন এ শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেন্সাৰ পাৰ হৈ নাযায় ইম্পৰ্টেন্ট কোৱেশ্চন হয় ট্ৰপিক অফ কেন্সাৰ ডাজ নট পাছ থ্ৰু হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেট ভাৰতীয় ৰাজ্যৰ কোন মাজেৰে ট্ৰপিক অফ কেন্সাৰ পাৰ হৈ নাযায় কোনখন ভাৰতীয় ৰাষ্ট্ৰৰ মাজেৰে ট্ৰপিক অফ কেন্সাৰ পাৰ হৈ নাযায় ঝাৰখণ্ড মিজোৰাম ছত্তীশগড় আৰু উৰিষ্যা আছে অপচন সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন ডি উৰিষ্যাৰ মাজেৰে ট্ৰপিক অফ কেন্সাৰ পাৰ হৈ নাযায় মনত ৰাখিব পৰৱৰ্তী কোৱেশ্চনটি আছে দ্য নেশ্যনেল নলেজ কমিশ্যন ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ কোন বছৰত ৰাষ্ট্ৰীয় জ্ঞান আয়োগ গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় জ্ঞান আয়োগ কেতিয়া গঠন কৰা হৈছিল অপচন এ আছে 1998 2003 2005 আৰু 2008 সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি 2005 চনত ৰাষ্ট্ৰীয় জ্ঞান আয়োগ নেশ্যনেল নলেজ কমিশ্যন এষ্টাব্লিছ কৰা হৈছিল 2005 চনত নেক্সট কোৱেশ্চনটো দিয়া আছে কোনখন ৰাজ্যৰ ৰাজ্যপালক অনুসূচিত জনজাতিৰ সন্দৰ্ভত বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে বিহাৰ অৰুণাচল প্ৰদেশ আসাম আৰু মধ্য প্ৰদেশ ইয়াৰ কোনখন ৰাজ্যপালক অনুসূচিত জনজাতিৰ সন্দৰ্ভত বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন ডি মধ্য প্ৰদেশ নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ওয়ান ইজ দ্য মটো অফ চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন এইখিনিতে মনত ৰাখিব CBIৰ ফুল ফৰ্ম হৈছে চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন অৰ্থাৎ কোনটো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ মূল মন্ত্ৰ ইয়াত কেইটামান মটো দিয়া আছে অপচন 4টাত মটো দিয়া আছে ইয়াৰ কোনটো মটো CBIৰ হয় সো ইয়াৰ শুদ্ধ এনসাৰটো আমি চাবলৈ যদি যাওঁ শুদ্ধ এনসাৰ হ'ব অপচন এ ইণ্ডাষ্ট্ৰি impartiality and integrity
উদ্যোগ নিৰপেক্ষতা আৰু সততা এই মূল মন্ত্ৰটো হৈছে CBI ঠিক আছে নেক্সট কোৱেশ্চনটো দিয়া আছে ইণ্ডিয়াছ ফাৰ্ষ্ট ৰেল অটো হাব উইল বি সেট আপ এট ভাৰতৰ প্ৰথমটো ৰেল অটো হাব ক'ত স্থাপন কৰা হৈছে কৰ্ণাটক ৱেষ্ট বেংগল তামিলনাডু বিহাৰ সো ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন সি তামিলনাডু নেক্সট পৰৱৰ্তী কোৱেশ্চনটো দিয়া আছে জঘন্য অপৰাধৰ ক্ষেত্ৰত আইনগতভাৱে নিৰ্ধাৰিত নাবালকৰ বয়স 18 বছৰৰ পৰা 10 বছৰলৈ হ্ৰাস কৰা কিশোৰৰ ন্যায় বিধেয়ক 2015 ৰাজ্যসভাই ক্লিয়াৰ কৰে অৰ্থাৎ জঘন্য অপৰাধৰ ক্ষেত্ৰত আইনগতভাৱে নিৰ্ধাৰিত নাবালকৰ বয়স 18 বছৰৰ পৰা কিমান বছৰলৈ হ্ৰাস কৰা হৈছিল সো ইয়াত শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি 16 বছৰলৈ হ্ৰাস কৰা হৈছে নেক্সট কোৱেশ্চনটো দিয়া আছে which one is the first state to implement electronic motor insurance policy in India ভাৰতত ইলেক্ট্ৰনিক মটৰ বীমা পলিচি ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য কি ছত্তীশগড় তেলেংগানা কৰ্ণাটক গুজৰাট ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি তেলেংগানা পৰৱৰ্তী কোৱেশ্চন আগবাঢ়িছো কোনখন বিশ্বৰ প্ৰথমখন বায়ো ভেকুৱাম টয়লেট ট্ৰেইন ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন ডি ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ বিশ্বৰ প্ৰথমখন বায়ো ভেকুৱাম টয়লেট ট্ৰেইন হৈছে ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন দেশৰ জন্মদিন উপলক্ষে সুশাসন দিৱস পালন কৰা হয় অৰ্থাৎ কোনগৰাকী ব্যক্তিৰ জন্মদিন উপলক্ষে সুশাসন দিৱস পালন কৰা হয় অটল বিহাৰী বাজপেয়ী লাল বাহাদুৰ শাস্ত্ৰী ৰাজেন্দ্ৰ প্ৰসাদ আৰু বল্লভভাই পেটেল অপশ্যন আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন এ অটল বিহাৰী বাজপেয়ীৰ জন্মদিনত সুশাসন দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে ৰাষ্ট্ৰসংঘ সংস্থাই দেশৰ জন্মদিনটো বিশ্ব ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিছে অৰ্থাৎ কোনগৰাকী ব্যক্তিৰ জন্মদিনক বিশ্ব ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰা হৈছে এইটো ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা ঘোষণা কৰা হৈছে অপশ্যন আছে ডক্টৰ APJ আব্দুল কালাম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন জৱাহৰলাল নেহৰু আৰু CV ৰমন ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন এ ডক্টৰ APJ আব্দুল কালামৰ জন্মদিনটোক ৰাষ্ট্ৰসংঘই বিশ্ব ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিছে